জুবিন গাৰ্গৰ আদৰ্শৰে এখন কিতাপো আমাক দিছে, তেখেতলোকে সম্বৰ্ধনা পত্ৰ দিছে। সকলোকে আমি কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। হয়, এইখনে আমাৰ জাতীয় জীৱনৰ চানেকি ফুলাম গামোচা। আমাৰ আয়ে বৈ দিয়া, আমাৰ বায়ে বৈ দিয়া, আমাৰ ভণ্টিহঁতে বৈ দিয়া এখন চেনেহৰ গামোচা, যিখন অসমীয়া জাতিৰ স্বাভিমান। আৰু এইখন ডিঙিত আঁৰি দিলে খাটি অসমীয়া লাগি যায়, বুকুখন ডাঠ ডাঠ লাগি যায় একদম। এইখনক আমি সকলোৱে আদৰ কৰোঁ, মৰমৰ চিনস্বৰূপে দিয়া হয়। কিন্তু এইখনক যদি কোনোবাই অনাদৰ কৰে, আমাৰ মনত দুখ লাগে। হয় ৰাইজ, সৌ সিদিনা উজনি অসমৰ চিলাপথাৰত আমাৰ এই চেনেহৰ গামোচাখনিকে কোনো অনা অসমীয়া দুষ্কৃতিকাৰীয়ে ভৰিৰে গচকি ফেনেকি ফালি চিৰাচিৰ কৰিছিলে। আমাৰ অসমীয়া মানুহৰ, অসমৰ খিলঞ্জীয়া মানুহৰ বুকুত জুই জ্বলাইছিলে। চিলাপথাৰ কাণ্ডত কোনেও সহ্য কৰি থাকিব পৰা নাছিলে, আনকি আমি গান গোৱা মানুহ আমি সহ্য কৰি থাকিব পৰা নাছিলোঁ। আৰু ৰাইজ সেইকাৰণে লিখিছিলোঁ এটি গান। তিনি বৰণীয়া এখন কাপোৰ, ও জাতীয় পতাকা, আমাৰ জাতীয় পতাকা। তই গাতে পিন্ধাগে জোৰ কাপোৰ, এ মুগাৰী ঘামে খেলা, ও ভনী মৰমে বুলোৱা। আৰু এখন কাপোৰ হলৈ ভনী আয়ে বৈ দিয়া, আমার বায়ে বই দিয়া, ও ভন্তি তয় বই দিয়া। আমার এইখনে হল ফুলামে গামোচা, ও হয় এইখনে হল ফুলামে গামোচা। পিছে এনখন গামোচা চিলাপথাৰত কোনে গচকি ফালিলে, আই অসমীৰ কেঁচা কলিজাত কোনে নগাঘাত আনিলে। এনখন গামোচা চিলাপথাৰত কোনে গচকি ফালিলে, আই অসমীৰ কেঁচা কলিজাত কোনে নগাঘাত আনিলে। হেনো দিনে ধৰি চকুলো বইনি কৰি লুইটি পাৰত জ্বলিছে, লুইটি পাৰত জ্বলিছে, লুইটি পাৰত জ্বলিছে, লুইটি পাৰত জ্বলিছে। এনখন গামোচা কাৰ ডিঙি থুৱাই স্বৰ্গদেউ ঈশ্বৰ চুকা পায়। এনখন গামোচা কাৰ ডিঙি থুৱাই শংকৰ মাধৱ বাজানৰ। এনখন গামোচা কাৰ ডিঙি থুৱাই বিষ্ণুজ্যোতি ভূপেন্দ্ৰ। এনখন গামোচা কাৰ ডিঙি থুৱাই আনন্দৰাম লক্ষ্মীনাথৰ। এইখনি গামোচা গাদি কোনে গচকি ফালিলে, বগিৰাগত গজালে, বগিৰাগত গজালে আজি। ঐ তিনি বৰণীয়া এখন কাপোৰ, জাতীয় পতাকা, আমাৰ জাতীয় পতাকা। তই গাতে পিন্ধা এযোৰ কাপোৰ, মুগাৰী ঘামে খেলা, ভনী মৰমে বুলোৱা। আৰু এখন কাপোৰ হলৈ ভৰি আয়ে বৈ দিয়া, আমাৰ বায়ে বৈ দিয়া, ভন্তি তই বৈ দিয়া।
চেক এই সৰসৰাই আছে এইটো চেক ৰিভাব বহাই দিলা নেকি আগৰ নিচিনাই থৈ দিয়ে একেবাৰে প্ৰথমৰ নিচিনা না ভালদৰে লগা নাই চেক হেল্ল' ৰিভাব আহি গ'ল নেকি ৰিভাবটো চেক হেল্ল' চেক হেল্ল' হেল্ল' এ ৰহে দৈ ৰখে দৈ ৰহে দৈ চাৰে গামা পা 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 শিকিছো ভালে কৈ গীতটো গাই দিম নেকি ৰাইজ এটা উকিলাকে জোৰ কৈ তেতিয়া ভাল লাগিব বা এইটো ৰংপুৰীয়া উকি আমাৰ ৰংপুৰৰ উকি এনেকুৱা আমাৰ সন্মানীয় সাংবাদিকসকলে দেখাইছে আমাৰ উকিটো কেনেকুৱা আৰু এবাৰ মাৰি দিয়কচোন এবাৰ জোৰকৈ চাওঁ হয় হয় ৰাইজ এইটো এটা আমাৰ ক্ষোভৰ গীত অনুভৱৰ গীত থলুৱা সংস্কৃতিবিলাক হেৰাই গৈছে নেকি থলুৱা বাদ্যবিলাক নাইকিয়া হ'ল নেকি তাকে লৈ এই গীতটো কৰিছিলোঁ অসমৰ ৰাইজে আদৰি লৈছিলে এ ৰহে দৈ ৰখে দৈ ৰখে দৈ চাৰে গামা পা 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 শিকিছো ভালে কৈ শিকিছো ভালে কৈ ৰখে দৈ ৰখে দৈ ৰখে দৈ চাৰে গামা পা 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 শিকিছো ভালে কৈ এইবাৰ মই গায়ক হ'ম এইবাৰ ময়ো গায়ক হ'ম মা কচম এইবাৰ গায়ক হ'মেই হ'ম ৰখে দৈ ডাঙৰ গায়ক হ'ম কাম খুলি পিন্ধি ল'ম নিডালে ৰাখি ল'ম দুটা ৰঙৰ দুপাত দুটা ময়ো পিন্ধি ল'ম ৰহে দৈ ডাঙৰ গায়ক হ'ম ৰহে দৈ ৰখে দৈ ৰখে দৈ চাৰে গামা পা 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 শিকিছো ভালে কৈ হৰি নাম বৰ গীত বিহু নাম বৰ গীত এইবিলাক ফাংচনত গাই থাকিলে কি হ'ব অসমীয়া মানুহ এই উপলুকা কৰিব ফুল ফুল এগেৰা দোকাৰী বতৰা বজাই থাকিলে নহ'ব এইবিলাক বজালেনো কোনে কঁকাল ভাঙিব এক চং গাই দে ড্ৰাম ছেট বজাই দে দুদিনতে বনি যাবি ডিজে 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 হাজৰিকাৰ কালজয়ী গীতবোৰ বুকুতে ডুকুৱাই থম নেগাওঁ নেগাওঁ মই নেগাওঁ নেগাওঁ বিষ্ণুজ্যোতি পাৰ্বতীৰ কেঁচা মাটিৰ গীতবোৰ বুকুতে ডুকুৱাই থম নেগাওঁ নেগাওঁ মই নেগাওঁ নেগাওঁ এইবাৰ লাভলি ভণ্টি গাম এইবাৰ ব্লিচিং পাউডাৰ গাম এইবাৰ কপিলা ডাঙচাই বিয়া পাতি গাম 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 ৰহে দৈ ৰখে দৈ ৰখে দৈ চাৰে গামা পা 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 শিকিছো ভালে কৈ মুগা চুলা চুৰিয়া গুটি ফুলৰ গামোচা এইবিলাক সাজ পিন্ধি গান গালে নহ'ব এইবিলাক পিন্ধিলেতো সৰু গায়ক বুলি কাণত কাণে ফুলি পিন্ধিবই লাগিব ফটা ফটা জিন্স পেণ্ট গলা গলা চশমা এইবিলাক নিপিন্ধিলে আজিকালি নহ'ব ৰঙা ৰঙা পানী টুপি পাৰ মানে কিনিব ৰেড চং গাই দে ড্ৰাম ছেট ঘূৰাই দে দুদিনতে বনি যাবি ডিজে ডিজে ডিজে
শিকোৱা সুমধুৰাই নাম গাওঁ গাওঁ লাগিব পিছে নেগাওঁ নেগাওঁ মই নেগাওঁ নেগাওঁ মন প্ৰাণ জুৰুৱা আয়তীৰে বিয়া নাম গাওঁ গাওঁ লাগিব পিছে নেগাওঁ নেগাওঁ মই নেগাওঁ নেগাওঁ ৰহে দৈ উলংগ দেশতে কাপোৰৰ কিনো সকাম এইবাৰ বিহুতলী দেৱ সংগ্ৰাম এইবাৰ বিহুতলী পক সংগ্ৰাম ৰহে দৈ লাহে লাহে টকা পাম ৰহে দৈ দুদিনৰ পিছতে তোকে বিয়া কৰি অসম এৰি গুচি যাম ৰহে দৈ অসম এৰি গুচি যাম 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 ৰহে দৈ ৰহে দৈ চাৰেগা মা পা 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 শিকিছোঁ ভালেকৈ আজিকালি কাম নাই ষ্টেজত গান গাই ডিঙি ফালি লাভ পেন ডাইট লগাই দে ডিজে বজাই দে ভূত চোতা লৰাই দে এক্টিং কৰি দে ডেকা বুঢ়া সকলোৱে মাৰি দিব ডেন্স দুদিনতে বনাব তোক অসমৰে হানি জ্ঞানী গুণী বুদ্ধিজীৱী চাই থকা হাঁহিমা যাওক গ'লে জহনামে অসমৰ সংস্কৃতি যাওক গ'লে জহনামে অসমীয়া জাতি হাই হাই এ ৰহে দৈ ৰহে দৈ চাৰেগা মা পা 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 বা খুব ধুনীয়া লাগিছে সকলোৱে সহযোগ কৰি আছে আকৌ কৈছোঁ আজি তলাতল ঘৰৰ প্ৰাংগণত উদযাপন কৰা বিহুতলীত হাজাৰ হাজাৰ বিহুবলীয়া ৰাইজ আৰু আপোনালোকৰ মাজত আছে আমাৰ কেইবাটিও অসমৰ জনপ্ৰিয় চেনেল আছে তাৰ ভিতৰত আছে নিউজ লাইভ আৰু নিউজ লাইভে গোটেই বিশ্বতে আজি দেখাই আছে আপোনালোকে ইমান ধুনীয়াকৈ নাচি আছে কাইলৈ টিভি পৰ্দাত আপোনালোকে দেখিব এতিয়া লাইভ হৈ আছে কাইলৈ আপোনালোকে নিজে দেখিব আকৌবাৰ নিউজ লাইভৰ কাৰণে এটা জোৰদাৰ হাততালি সকলোৱে একেলগে ৰাইজ মোৰ এটা দিহিং পাৰ পিঠিত এটা গীত লিখিছিলোঁ